মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো সময়ত গৌৰৱ গগৈক পাকিস্তানৰে সম্পৰ্ক থকা বুলি কৈছে সেই সময়ত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী গৰাকীক ৰাইজৰ সন্মুখত সকলো ৰাজহুৱা কৰক এসআইটি গঠন কৰাৰ পিছত কি ফলাফল হল এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ইতিমধ্যে 100 প্ৰশ্ন সুধিছে লগে লগে এসআইটি গঠন কৰিছে আমি বিচাৰিছো এসআইটি যদি কামখিনি সম্পূৰ্ণ হৈ গল এটা তেওঁলোকে এসআইটি ৰিপৰ্টটো জমা কৰক জনসাধাৰণকো জানিবলৈ দিয়ক যে এসআইটি কি তথ্য লাইছে আমিও জানিবলৈ বিচাৰো আৰু তেওঁলোকে এটা ফেব্ৰুৱাৰী পৰা আৰম্ভ কৰি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট এটা সেপ্টেম্বৰলৈকে তেওঁ সময় বিচাৰিছে ঠিক আছে সেপ্টেম্বৰলৈকে আমি সময় দিম তেওঁলোকে এসআইটি গঠন কৰিছে এসআইটি জমা দিয়ক কথাবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক হেতুৱে আমি সকলো বিচাৰো মুখ্যমন্ত্ৰী ইতিমধ্যে 100 প্ৰশ্ন সুধিছে আৰু এসআইটি গোটেইখিনি কথা চাই আছে তো 100 বাৰ প্ৰশ্ন উত্তৰ দিয়াতকৈ এবাৰ তেওঁলোকে তাৰ তলত লিখা আছে আৰু প্ৰশ্ন সুধিম ইয়াৰ পূৰ্বে আৰু সুধিছে এতিয়া সেইকাৰণে মই কৈছো মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত কোনোবা কাৰোবাৰ গ্ৰহণযোগ্যতা আছে নেকি মুখ্যমন্ত্ৰীৰ মতেতো বাঘ হাজৰিকা কাল্পনিক মুখ্যমন্ত্ৰীৰ মতেতো ইয়াত অবৈধ কয়লা খননে নাই তথাপিও ইয়াৰ বিপৰীত পৰিস্থিতি আমি দেখা পাইছো মুখ্যমন্ত্ৰীৰ মতেতো আজি পুলিচ আৰক্ষী মাত্ৰ বিৰোধী দলক ধৰিবলৈ কিন্তু আজি যে অবৈধ কয়লা খননৰ গোটেই তথ্যবোৰ যে ফাদিল হ'ল কাগজ পত্ৰবোৰ যে জমা হ'ল এই কাগজ পত্ৰত কাক পেমেণ্ট দিছে এইখিনি কথাটোৰ ওপৰতো মুখ্যমন্ত্ৰী নিমাত হৈছে আজি কোনোবা কাৰ্বিলঙত 150 কোটি টকা বাংলো বনাই আছে ফাৰ্ম হাউচ বনাই আছে সেয়া লৈতো তেওঁলোকে নিমাত হৈছে মাটি দখল হৈ আছে ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমৰ জনসাধাৰণৰ বাস্তৱ সমস্যাৰ ওপৰত মুখ্যমন্ত্ৰী নিমাত কোনোবা এজন বিধায়কে কিবা এটা কাৰ্টুন পোষ্ট কৰিছে পিছত সেই কাৰ্টুনটো ডিলিট কৰি দিলে এতিয়া সেই বিধায়কজনকে সোধক মুখ্যমন্ত্ৰী যিকোনো নিৰ্বাচনী প্ৰচাৰ অকল আপোনাৰ কথাই কয় মইতো কৈছো তেওঁলোক এতিয়া অসমৰ ৰাইজে তেখেতৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতিৰ মাজত পাৰ্থক্যটো দেখিছে বুজি পাইছে আমি গহীন হয় পেহেলগামৰ সম্পৰ্কত আমি সকলোৱে একত্ৰিত হ'বলৈ বিচাৰো আমি ইয়াৰ বিপৰীত চৰকাৰক সমৰ্থনে জ্ঞাপন কৰিছো যে আপোনালোকে ওলাই আহক আৰু এটা সঠিক শক্তিশালী বলিষ্ঠ প্ৰতিক্ৰিয়াৰ জবাব আপোনালোকে পাকিস্তান আৰ্মিক দিয়ক আমিতো সেইটোৱে বিচাৰিছো কিন্তু এনেকুৱা এটা সময়ত তেওঁ এই পেহেলগামৰ লগত আমাৰ এই নিম্ন স্তৰৰ ৰাজনীতি কৰি মই ভাবো যে পেহেলগামৰ শ্বহীদসকলক অপমানিত কৰিছে ৰাইজে দেখিছে পাৰ্থক্য বুজি পাইছে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আমি ৰাইজৰ হৈ মাত মাতিছো আজি ড্ৰাগছ কয়লা আজি ভ্ৰষ্টাচাৰ ডাঙৰ সমস্যা হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰ বিফল বৰ্তমান চৰকাৰ নিমাত